খৈৰাবাৰী সমবায় সমিতিৰ সচিব নৃপেন্দ্ৰ চৰকাৰৰ বিদায় সম্বৰ্ধনা। খৈৰাবাৰী সমবায় সমিতি লিমিটেডৰ প্ৰতিষ্ঠাপক সচিব সমাজকৰ্মী নাট্যকৰ্মী নৃপেন্দ্ৰ চৰকাৰৰ অৱসৰ গ্ৰহণ কৰা উপলক্ষে সোমবাৰে খৈৰাবাৰী সমবায় সমিতিৰ সভাকক্ষত বিদায় সভা আয়োজন কৰা হয়। সমবায় সমিতিৰ চেয়াৰমেন উমাকান্ত বড়োৰ সঞ্চালনাত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত জিলা আৰু মহকুমাৰ সমবায় সমিতিয়ে অৱসৰ লোৱা সচিব নৃপেন্দ্ৰ চৰকাৰক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। এজেণ্ট সন্থা আৰু খৈৰাবাৰীৰ বিশিষ্ট ব্যক্তিয়ে বিদায়ী সচিব চৰকাৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা পত্ৰ, গামোচা, আৰনাই, শৰাই, ছাতি আদিৰে উষ্ম সম্বৰ্ধনা জনায়। বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, বিটিএডি সমবায় সমিতিৰ সভাপতি ভূমিধৰ ৰাভা, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, প্ৰাক্তন চেয়াৰমেন খগেন নাৰ্জাৰী, প্ৰাক্তন EM জগদীশ চৰকাৰ, ওদালগুৰি জিলাৰ সমবায় সমিতিৰ সভাপতি গোপাল চন্দ দৈমাৰী, সমবায় সমিতিসমূহৰ উপপঞ্জীয়ক হিতেশ্বৰ দাস আদিয়ে বিদায়ী প্ৰাৰ্থীগৰাকীৰ ৫০টা বৰ্ষ সংগ্ৰামী কৰ্মৰাজিৰ বিষয়ে বিশদ বক্তব্য ৰাখে। ফেৰগাঁও মহকুমা সমবায় সমিতিৰ বিষয়ববীয়া, বিভিন্ন সমবায় সমিতিসমূহৰ কেইবাজনো সচিব আৰু চেয়াৰমেন, বিটিএডি সমবায় সমিতিৰ সভাপতি ভূমিধৰ ৰাভা, প্ৰাক্তন উপসভাপতি তথা সাংবাদিক দীপেন ডেকা, অৱসৰী অধ্যক্ষ ডক্টৰ হিৰণ ডেকা নাৰ্জী আৰু খৈৰাবাৰী সমবায় সমিতিৰ চেয়াৰমেন, সচিব প্ৰমুখ্যে সঞ্চালকসকল উপস্থিত থাকে। অনুষ্ঠানৰ আধ্যৰে বিশিষ্ট সমাজসেৱী বীৰেন ৰাজবংশীয়ে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। মই সক্ৰিয়ভাৱে জড়িত, দিন নাই ৰাতি নাই, মই একেই চিন্তা কৰিছোঁ, তাৰ কাৰণে মই খাটিছোঁ। কেতিয়াবা ৰাতি আহি অফিচ খুলিও মই অফিচৰ কাম কৰিছোঁ। ৰাতি নোপোৱাওঁতে মই ৮টা, ৭:৩০টাৰ ভিতৰতে বা ৭টাৰ ভিতৰতে আহি অফিচ খুলি মই কাম কৰিছোঁ। কামখিনি কৰিব লাগিব, কামটো মোৰ। এটা কথা মই সৰুৰ পৰা শুনিছিলোঁ, দেউতাসকলে কৈছিল, মোৰ দেউতাই বা খুৰাই কৈছিল যে কামটো নিজৰ, খোৱাটো পৰৰ। গতিকে এই কথাটো যেন মানে চিৰদিনে স্মৰণ থাকিব আৰু আছিলোঁ আৰু থাকিল, যাৰ কাৰণে মই কামখিনি সদায় নিজৰ বুলি ভাবি কৰি গৈছিলোঁ। মোৰ যিটো দায়িত্ব সেইটো মই এৰিছোঁ, কিন্তু এতিয়াও যদি মাতে মই আহি আছোঁ আৰু আহিম আৰু মই চাই থাকিম। কাৰণ যিহেতু নিজে গঢ়া এই অনুষ্ঠান, এই অনুষ্ঠানৰ যদি কোনোবা ক্ষতি কৰিব খোজে, মই জীয়াই থকা মানে সেইটো হ'বলৈ নিদিম। মই এইটো দৃঢ় প্ৰতিজ্ঞ। মানে খুবেই বেয়া লাগিছে, মানে সমবায় জন্মদিনৰে পৰাই তেওঁ মানে এই সমবায় দায়িত্বত আছিল। আমি মানে গোটেই সমবায়সমূহে, জিলাই হওক বা বিটিএডিৰ গোটেই সমবায়সমূহে তেওঁক মানে আমি পিতৃৰ নিচিনা আমি মানি আহিছিলোঁ আৰু তেওঁলোকৰ পৰাই আমি যিখিনি পাইছোঁ, তেওঁলোকৰ পৰা দিহা পৰামৰ্শ মানে লৈয়েই আমি সমবায়ৰ এই কামবিলাক আগবাঢ়িছিলোঁ। গতিকে এইখিনি সময়ত তেওঁক মানে আমি অৱসৰ দিব পাই আচলতে সঁচাকৈ আমি মনত খুব দুখ প্ৰকাশ হৈছে, দুখ পাইছোঁ। গতিকে আমি সকলো ছেক্ৰেটাৰী নৃপেন্দ্ৰ চৰকাৰ, তেখেতৰ লগত মই প্ৰায় 16 বছৰ পালোঁ। তাৰমানে 2007 চনত মই ইয়াতে প্ৰথম হিচাপত পাইছোঁ, সভাপতি বছৰ আহি পাইছোঁ। এই 16 বছৰে তেখেতৰ লগত থাকি মই যথেষ্ট কাম কাজ মই ভাল পাইছোঁ। তেখেতৰ কাম কৰি পেলাই ভাল পাইছোঁ আৰু যথেষ্ট মানে সহায় পাইছোঁ। ৰাইজেও বা আমাৰ এজন বন্ধুসকলেও তেখেতৰ কাম কাজ পাই নথৈ আনন্দিত হৈছে। গতিকে এই 16 বছৰত আমি সঁচাকৈ তেখেতক পাই পেলাই আমাৰ যিখিনি কাম আগবাঢ়িবলগীয়া যিখিনি আমি আগবঢ়াব পাইছোঁ। এতিয়া আশা ৰাখিছোঁ তেখেতে যদি আমাৰ সমবায় পাতি আমি বিদায় দিছোঁ, তথাপি আমাৰ বিহু দিয়ে তেখেতক আমি উপদেষ্টা হিচাপে মই ৰাখিছোঁ। এইখিনি ৰাখিছোঁ যিহেতু এজন অভিজ্ঞ লোক। গতিকে তেখেতক আমি এজন অভিজ্ঞ ব্যক্তিক আমি মানে হেৰাই ল'লে আমাৰ লোকচান হ'ব। গতিকে তেখেতক ভৱিষ্যত যাতে আমাৰ সহায় পায়, তাৰ কাৰণে তেখেতক আমি এডভাইজাৰ হিচাপে আমি তেখেতক আমি বনাই লৈছোঁ।